সকলোলৈ নমস্কাৰ জনাইছো। আপোনালোক সকলোৱে জ্ঞাত যে অসম চৰকাৰৰ তৰফৰ পৰা বিদ্যালয়সমূহত গুণোৎসৱ নামেৰে এলানি মূল্যায়ন কাৰ্যসূচী আজি কেইবা বছৰৰ পৰা চলি আহিছে। এই বছৰো আমাৰ মূল্যায়ন গুণোৎসৱ 2024 বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে আৰু এবাৰ আমাৰ বিদ্যালয় মূল্যায়নৰ ফৰ্মখন স্কুল ইভালুৱেশ্যন ফৰ্মখন অনলাইনত ফিল আপ কৰাৰ ব্যৱস্থা কৰিছে। গতিকে অনলাইনত কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে আজি আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ। প্ৰথমতে আমি যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। মই ক্ৰম ব্ৰাউজাৰত গ'লোঁ, গৈ তাত ক্লিক কৰিব লাগিব gunotsov2024.in gunotsov 2024.in। এই লিংকটো মৰাৰ লগে লগে এই পেজটো আহিব। এই পেজটো অহাৰ পাছত আপোনালোকে এইফালে বহুত অপশ্যন আছে, সেইবোৰত যাব নালাগে। আপোনালোকে লগ ইন বুলি যিটো আহিব অপশ্যন, সেই লগ ইন অপশ্যনটোত ক্লিক কৰিব। তাত স্কুল লগ ইনত চিলেক্ট হৈ আছে আৰু স্কুল লগ ইনত আমাৰ ডিফল্ট ইউজাৰ আই ডি পাছৱৰ্ড দুইটাই স্কুলৰ ডাইচ কোডটো মই এখন স্কুলৰ মই খুলি দেখাইছোঁ। প্ৰথমবাৰ লগ ইন কৰাৰ পাছত পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ দিয়ে। আমি পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব আপোনালোকে। তাৰ পাছত আপোনালোকৰ এই ফৰ্মেটখন আহিব, স্কুল ইভালুৱেশ্যন ফৰ্ম গুণোৎসৱ 2024। ইয়াত আপোনালোকে চিৰিয়েল নম্বৰ পাব, ইণ্ডিকেটৰ পাব। তাৰ পাছত এইফালে আমি লেফ্ট ছাইডে স্ক্ৰল কৰি গ'লে পেজটো ডেছক্ৰিপ্টৰ পাব, তাৰপিছত গাইডেন্স পাব। এতিয়া চিৰিয়েল নাম্বাৰটো বুজি পাইছেই। ইণ্ডিকেটৰ হৈছে ইয়াত কিছুমান সূচক থাকিব আৰু সেই সূচকবোৰৰ বিপৰীতে নম্বৰ থাকে। এইফালে প্ৰথম ইণ্ডিকেটৰটো হৈছে মৰ্ণিং এছেম্বলি এজ পাৰ অবজাৰভেশ্যন। ইয়াত 7টা সূচক আছে, 7টা বিৱৰক আছে। গোটেই 7টা বিৱৰক যদি উপলব্ধ হয় তেনেহ'লে 7 নম্বৰ পাব বিদ্যালয়ে। যদি 6টা বিৱৰক উপলব্ধ হয় 6 নম্বৰ পাব, 5টা বিৱৰক উপলব্ধ হ'লে 5 নম্বৰ। ঠিক তেনেকৈ আমাৰ নম্বৰবোৰ দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া প্ৰথমটো আছে কণ্ডাক্টেড ইন ডিচিপ্লিন এণ্ড ছিষ্টেমেটিক ৱে, শৃংখলাবদ্ধভাৱে আৰু সঠিকভাৱে কৰিছে। যদি কৰিছে তেতিয়াহ'লে য়েছ দিব, যদি নাই কৰা ন' দিব। ৱাই মানে য়েছ, এন মানে ন'। অল ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ পাৰ্টিচিপেটেড, সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এইটো য়েছ হ'লে ৱাইট আৰু ন' হ'লে এনত দিব। SMC মাদাৰ গ্ৰুপ মেম্বাৰ্ছ আৰ প্ৰেজেণ্ট। বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি মাতৃগোটৰ সদস্যসকলে অংশগ্ৰহণ কৰিছে। যদি কৰিছে য়েছ, যদি নাই কৰা ন'। ঠিক তেনেকৈ কণ্ডাক্টেড এক্টিভিটিজ লাইক প্ৰেয়াৰ, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, অ'থ টেকিং। ইয়াত কৈছে বিভিন্ন কাৰ্যকলাপ যেনে প্ৰাৰ্থনা, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, সংকল্প গ্ৰহণ কৰিছে। ৱাই হ'লে য়েছ আৰু য়েছ হ'লে ৱাই আৰু ন' হ'লে এন। ইয়াতে এটা কথা আপোনালোকক জনাইছোঁ, এই ফৰ্মেটখন নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে অলপ বেলেগ হয়। যেনে নিম্ন প্ৰাথমিকত FLN ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ ওপৰত সূচক আছে, কেইটামান বিৱৰক আছে, কিন্তু সেইকেইটা উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নাই। ঠিক তেনেকৈ মাধ্যমিক বিদ্যালয়ৰ কিছুমান সূচক আমি নিম্ন প্ৰাথমিক বিদ্যালয়ত নাথাকিব পাৰে। সেয়ে সেইখিনি আপোনালোকে নিজে চাই চিতি ফিল আপ কৰিব, নাথাকিব পাৰে। আৰু আপোনালোকৰ যদি ফৰ্মখন ফিল আপ কৰোঁতে অসুবিধা হয় অনলাইনত বা কিবা বুজি নাপায়, যিহেতু ইয়াত ইংৰাজীত দিয়া আছে, তেতিয়াহ'লে আপোনালোকে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহে যিখন গুণোৎসৱৰ গাইডলাইন দিয়া হৈছে মূল্যায়ন নিৰ্দেশনাৱলী, তাত 17 নম্বৰ পেজত আপোনালোকে সেই বিৱৰকখিনি তাত দেখিবলৈ পাব। 17 নম্বৰ পেজটো আপোনালোকে উলিয়াই ল'ব আৰু সেইমতে তাত যিখিনি বিৱৰক আছে ইয়াতো সেইখিনি আছে।
আৰু ঠিক তেনেকৈ ইয়াত সমাজ জড়িতকৰণ আৰু সমাজৰ বৰঙনিৰ ওপৰতো এখন ফৰ্মেট আছে, সেইখনো ফিল আপ কৰিব লাগিব। যেনেকৈ কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন, সেইখিনিও 19 নম্বৰ পেজত আপোনালোকে পাব, সেইখন চাই ল'ব। আৰু স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড আদাৰ ফেচিলিটিজ, সেইখিনিও এই মূল্যায়ন নিৰ্দেশনাৱলীখনত পাব, সেইখিনিও আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। সেইখিনি পাব 21 নম্বৰ পেজত। ঠিক তেনেকৈ উচ্চ প্ৰাথমিকৰ বাবে স্কলাষ্টিক এক্টিভিটিজ, সহবিদ্যায়তনিক ক্ৰিয়াকলাপ আৰু অন্যান্য ক্ষেত্ৰত বিৱৰকখিনি 21 নম্বৰ পেজত পাব। সমাজ জড়িতকৰণ আৰু অৱদান, ইয়াৰ বিৱৰকখিনি 24 নম্বৰ পেজত পাব। বিদ্যালয় আন্তঃগাঁথনি তথা অন্যান্য সুবিধাসমূহৰ সঠিক ব্যৱহাৰ, সেইখিনি আপোনালোকে 25 নম্বৰ পেজত পাব। ঠিক তেনেকৈ মাধ্যমিক পৰ্যায়ৰ বাবে যিখিনি স্কলাষ্টিক এক্টিভিটিজ এণ্ড আদাৰ এৰিয়াজ, সেইখিনি 25 নম্বৰ পেজত পাব। কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যন, এইখিনি আপোনালোকে পাব 27 নম্বৰ পেজত। স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড আদাৰ ফেচিলিটিজ, এইখিনি পাব আপোনালোকে 29 নম্বৰ পেজত। সেইমতে সেই মূল্যায়ন নিৰ্দেশনাৱলীখনতো আপোনালোকে চাই লৈ ইয়াত ফিল আপ কৰিব পাৰে। আৰু সকলোখিনি অপশ্যন ফিল আপ কৰাৰ পাছতহে আমি নেক্সট পেজলৈ যাব পাৰিম, নহ'লে নেক্সট পেজত আমি যাব নোৱাৰোঁ। তেনেকৈ প্ৰতিটো পেজলৈ গৈ একেবাৰে শেষত ছাবমিট বুলি এটা অপশ্যন আহিব, সেই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে সেইখন ছাবমিট হৈ যাব। এটা কথা মন কৰিব যে ছাবমিট অপশ্যনটোত ক্লিক নকৰালৈকে কিন্তু ফৰ্মখন ছাবমিট নহয়। আৰু এই ফৰ্মখন ছাবমিট কৰিব লাগিব গুণোৎসৱ যিটো তাৰিখত পৰিছে সেই তাৰিখৰ 3 দিনৰ আগত। গতিকে আপোনালোকে খুব সতৰ্কতাৰে এই ফৰ্মেটখন ফিল আপ কৰিব, কাৰণ এই ফৰ্মেটখনতো বহুত বিদ্যালয়ৰ মূল্যাংকন নিৰ্ভৰ কৰে। পুনৰবাৰ সকলোৱে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।